নমস্কাৰ মোৰ বন্ধুসকল, মোৰ সতীৰ্থসকল, অন্তৰৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ। আৰু আজি সমুদ্ৰ সাগৰৰ পাৰত মই যিহেতু আছোঁ, আপোনালোকক ইয়াৰ পৰা মই ইয়াৰ পৰিৱেশটো অকণমান নিশ্চয় আপোনালোকক দেখাইছোঁ। নিশ্চয় দেখিছে আপোনালোকে। এয়াই হৈছে বংগোপ মহাসাগৰ আৰু ইয়াত বিভিন্নজন মানুহে হাজাৰ হাজাৰ আহি পিনি ইয়াত তীৰ্থস্থান কৰিছে। আৰু এয়া সাগৰৰ ঢৌ দেখিছে আপোনালোকে। নিমিষতে আহি যায়, নিমিষতে ঢৌ উঠি যায়। এই বিভিন্ন প্ৰতিকূলৰ মাজেৰে সঁচাকৈ বহুত এটা আনন্দৰ সজীৱ ল'বৰ পৰা মনৰ প্ৰতি আৱেগিক হৈ যায় ইয়াত। গতিকে বহুত এটা আনন্দৰ স্থলী হয়, বহুত এটা ভাল পৰিৱেশ হয়। সঁচাই বহুত ভাল লাগে। ভগৱন্ত পুৰুষৰ এই অনন্ত কোটি ব্ৰহ্মাণ্ডত যি সৃষ্টি কৰিছে, সঁচাকৈ আজি সেই পুৰুষক, সেই আত্মাৰে আমি তেখেতক আমাৰ চৰণত পদদলা পংকজত আমি সেৱা নিবেদিছোঁ প্ৰভু। গতিকে তোমাৰ সৃষ্টি অপাৰ হয়। গতিকে সঁচাই বহুত ভাল লাগিছে ইয়াত চক যোৱাৰ। গতিকে আপোনালোকৰ পৰিৱেশটো আজি অকণ দেখালোঁ। ধন্যবাদ, থেংক ইউ সতীৰ্থসকল। মই আপোনালোকক অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ। এয়া সমুদ্ৰ সাগৰৰ পাৰৰ ছাইডত মই বহি এই সাগৰৰ যি জোৱা আৰু ঢৌ, তাৰ মাদকতা লৈ আছোঁ। আপোনালোকে নিশ্চয় দেখিছে। আৰু এই বংগোপ মহাসাগৰৰ এই পুণ্যস্থলীৰ পৰা আপোনালোকলৈ মই অকণমান পৰিৱেশটো দেখাই দিছোঁ। এয়া দেখিছে হাজাৰ হাজাৰ মানুহে আহি ইয়াত সমবেত হৈ এটা মনৰ ইনজয় কৰিছে, মনক এটা ফূৰ্তিৰ মাজত ব্লেইন কৰি দিছে। সাগৰ পানী যেনেকৈ সমুদ্ৰৰ অতীত হয়, ঠিক তেনেকৈ মনৰ অতীততাক, মনৰ পবিত্ৰতাক ইয়াত সুন্দৰভাৱে সজাব পৰা যায়। যিহেতু ইয়াৰ মাদকতা এটা জীপাল পৰিৱেশ হয়, সঁচাই বহুত ভাল লাগে। সেই পৰিৱেশটো আপোনালোকক অকণমান দেখালোঁ। এয়া চাফাৰী ঘোঁৰা আছে। এই দেখিছে, ঘোঁৰাত মই উঠিলোঁ। 100 টকা দিব লাগে কিন্তু ঘোঁৰাত। সঁচাই বহুত ভাল লাগে। এয়া মই দেখাই দিলোঁ। সঁচাকৈ নিজে আত্মহাৰা হৈ গৈছোঁ যিহেতু। ভাল লাগিছে ইয়াৰ পৰিৱেশটো আপোনালোকক দেখালোঁ। সঁচাই ভাল লাগিছে। উপস্থিত আছোঁ বংগোপ সাগৰত। বংগোপ মহাসাগৰ হয়। গতিকে মহাসাগৰত এয়া ঢৌ দেখিছেনে? হাজাৰ এটা ঢৌ আহি আছে। এয়া আমাক পানীয়ে চিটিকনি মাৰি আছে। মানে কথা হ'লকৈ আঁঠু সময়লৈকে আমাৰ ইয়াত পানী আছে। আৰু এয়া যি সূৰ্যৰ কিৰণ, এয়া দেখিছে আপোনালোকে চৌদিশে সূৰ্যৰ যি বিকশিত পোহৰ হৈছে, সেই বিকশিত পোহৰে এই বিশ্বৰ ব্ৰহ্মাণ্ডৰ বংগোপ মহাসাগৰত এটা সুন্দৰ সৃষ্টি কৰিছে। আকৰ্ষণীয় দৃশ্য আমি যিহেতু দেখিছোঁ, সঁচাই বহুত ভাল লাগিছে মনত। আৰু জীৱনত এনেকুৱা দৃশ্যই হয়তো দেখা নাছিলোঁ। গতিকে আজি তাৰে প্ৰতিচ্ছবি দেখা পাই আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ। সঁচাকৈ ভাল লাগিছে। আপোনালোকে চাওক, এই সুন্দৰ হিচাপে দেখিছে। এয়া সাগৰ জোৱা হয়, সাগৰৰ ঢৌ হয়। সঁচাই বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। জীৱনত প্ৰথমবাৰ কাৰণে আহি ইয়াত যি মনৰ উৎসাহ উদ্দীপনাৰ যিটো সাহস পাইছোঁ, বা ইয়াৰ যি প্ৰতিচ্ছবি আমি উপলব্ধ কৰিছোঁ, এটা জীপাল পৰিৱেশ। হাজাৰ হাজাৰ মানুহে আহি ইয়াত সমাগমত হৈ গা ধুইছে, মনৰ পবিত্ৰতা ৰক্ষা কৰি এই গংগাত স্নান কৰিছে। এয়া বংগোপ সাগৰ হয়। ইয়াৰ প্ৰতিচ্ছবি দেখাইছোঁ। ধন্যবাদ। আজি কাৰ্যসূচী চাই যাব, মই আৰু দেখাই যাম। মোৰ সতীৰ্থসকল, নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে আমি সাগৰৰ মাজ সাগৰত যিহেতু আছোঁ। এইখন হ'ল বংগোপ সাগৰ হয়। আৰু দেখিছে হাজাৰ হাজাৰ ঢৌৰ প্ৰতিকূলৰ মাজেৰে আমি ইয়াত অতিক্ৰম কৰিছোঁ। আৰু বহুত পানী বাঢ়িছে। এয়া দেখিছে, এয়া আমাৰ অৱন্তী বাইদেউ আছে, এয়া আমাৰ নৱনীতা আছে। গতিকে ফুল এনজয়মেণ্ট কৰিছোঁ, ফুল এনজয়মেণ্ট কৰিছোঁ। হেল্ল', ফুল এনজয় কৰিছোঁ, ফুল এনজয় কৰিছোঁ। নেটৱৰ্ক বিজনেছত আমি ফুল এনজয় কৰিছোঁ। হাই হেল্ল', পুৰা ফুল এনজয়। হাই হেল্ল', এয়া বংগোপ সাগৰত আহিলোঁ, এয়া বংগোপ সাগৰত আহিলোঁ। হাই হেল্ল', এয়া পানীৰ ফুল দেখিছে আপোনালোকে? হাই হেল্ল', হাই হেল্ল'।
তেজো যাব